নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি স্কয়াৰ ৰুট আৰু কিউ ৰুটৰ সম্পৰ্কে পঢ়িম, অৰ্থাৎ বৰ্গমূল আৰু ঘনমূল। আমাৰ এক্সামত এইবিলাক কুৱেশ্যন আহে। 64 ৰুট 64 ইনটু 729 মাইনাছ 3 ৰুট 1331 ইনটু 512 এই এনেকুৱা ধৰণৰ মান উলিয়াবলৈ আহে। গতিকে আমাৰ এনেকুৱা ধৰণৰ মান উলিয়াবলৈ হ'লে আমি স্কয়াৰ ৰুট আৰু কিউ ৰুটটো জানিব লাগিব। মই এটা এক্সাম্পলৰ কাৰণেহে দিছো যে আমি এনেকুৱাবিলাক অংক কৰিবলৈ হ'লে আমি স্কয়াৰ ৰুট আৰু কিউ ৰুটখিনি জানিব লাগিব। গতিকে আমি এই স্কয়াৰ ৰুট আৰু কিউ ৰুটখিনি প্ৰথমতে শিকি লওঁ, তাৰপিছত আমি এই এনেকুৱা ধৰণৰ অংকবিলাক সলভ কৰিম। ইয়াতো ডাঙৰ ডাঙৰ অংক আহে, গতিকে আমি স্কয়াৰ ৰুট আৰু কিউ ৰুটটো জানিব লাগিবই। এতিয়া আমাৰ একচুৱেলি ডাইৰেক্ট কুৱেশ্যনলৈ গুচি যোৱাতকৈ আমি কনচেপ্টটো বুজি ল'লে ভাল হ'ব। ডাইৰেক্ট যদি আমাৰ হাই ৰেংকৰ কুৱেশ্যনখিনি বা আমাৰ এক্সামত যিখিনি কুৱেশ্যন আহে সেইখিনি জানিবলৈ হ'লে আমি এই প্ৰিলিমছ কথাখিনি জানিব লাগিব। সেইখিনি যদি আমি ডাইৰেক্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। অ'কে, গতিকে আমি প্ৰথমতে আপোনালোকে মনত ৰাখিব যে 1 স্কোৱাৰ ইজ ইকুৱেল টু 1, অৰ্থাৎ 1 স্কোৱাৰ 2 স্কোৱাৰ এইবিলাক হৈছে কি বৰ্গ সংখ্যা। 2 স্কোৱাৰ মানে 4, 8 1 4 এইবিলাক আমি যিবিলাক পাম স্কোৱাৰ কৰি কৰি সেইবিলাক মানে কি, সেইবিলাক হৈছে আমাৰ বৰ্গ সংখ্যা। এটা 3 স্কোৱাৰ মানে 9, অৰ্থাৎ 3 স্কোৱাৰ মানে কি হৈছে 2 স্কোৱাৰ 3 স্কোৱাৰ মানে 3 স্কোৱাৰ মানে হৈছে 3 দুবাৰ পূৰণ। তাৰপিছত 4 স্কোৱাৰ 4 দুবাৰ পূৰণ, 4 দুবাৰ পূৰণ, অৰ্থাৎ এই স্কোৱাৰটা বুজাইছে এই সংখ্যাটো দুবাৰকৈ পূৰণ হৈ গৈ আছে। গতিকে আমাৰ 3 স্কোৱাৰ 4 স্কোৱাৰ ইজ ইকুৱেল টু 16, 5 স্কোৱাৰ ইজ ইকুৱেল টু 25, 6 স্কোৱাৰ ইজ ইকুৱেল টু 36, 7 স্কোৱাৰ ইজ ইকুৱেল টু 49, 8 স্কোৱাৰ ইজ ইকুৱেল টু 64, 9 স্কোৱাৰ ইজ ইকুৱেল টু 81, 10 স্কোৱাৰ ইজ ইকুৱেল টু 100, 11 স্কোৱাৰ ইজ ইকুৱেল টু 121, 12 স্কোৱাৰ ইজ ইকুৱেল টু 144, 13 স্কোৱাৰ ইজ ইকুৱেল টু 169, 14 স্কোৱাৰ ইজ ইকুৱেল টু 196, 15 স্কোৱাৰ ইজ ইকুৱেল টু 225, 16 স্কোৱাৰ ইজ ইকুৱেল টু 256, 17 স্কোৱাৰ ইজ ইকুৱেল টু 289, 18 স্কোৱাৰ ইজ ইকুৱেল টু 324, 19 স্কোৱাৰ ইজ ইকুৱেল টু 361, 20 স্কোৱাৰ ইজ ইকুৱেল টু 400। আৰু মই 30 লৈকে, অৰ্থাৎ এনেদৰে আপোনালোকে এইকেইটা মই গোটেইটা লিখিয়ে দিছোঁ বাৰু। 21 ইজ ইকুৱেল টু 441, 22 স্কোৱাৰ ইজ ইকুৱেল টু 484, 23 স্কোৱাৰ ইজ ইকুৱেল টু 529, 24 স্কোৱাৰ ইজ ইকুৱেল টু 576, 25 স্কোৱাৰ ইজ ইকুৱেল টু 625, 26 স্কোৱাৰ ইজ ইকুৱেল টু 676, 676, 27 স্কোৱাৰ ইজ ইকুৱেল টু 729, 28 স্কোৱাৰ ইজ ইকুৱেল টু 784, 29 স্কোৱাৰ ইজ ইকুৱেল টু 841 আৰু 30 স্কোৱাৰ ইজ ইকুৱেল টু 900। এতিয়া আপোনালোকৰ এইকেইটা যে লিখি দিলোঁ, আপোনালোকে বহী এখনত লিখি পেলাই, যিহেতু এক্সামলৈ প্ৰিপেৰেশ্যন কৰিছে, অৰ্থাৎ এক্সামৰ আমাৰ চাকৰি এটা লাগিবই, গতিকে আপোনালোকে একদম এক্সাম যাতে পাবই সেই তেনেকুৱা কনফিডেন্সলি পঢ়িছে, গতিকে আপোনালোকে পঢ়া টেবুলৰ সন্মুখতে এইখিনি আনি থ'ব, বা আনি নথলেও আপোনালোকে বহীতে প্ৰথম পেজত লিখি থৈ পেলাই এইখিনি মনত ৰাখিব। অৰ্থাৎ আমাৰ এইখিনি আকৌ স্কোৱাৰ কৰি কৰি পূৰণ কৰি দৰকাৰ নাই, 30 লৈকে আমাৰ মনত থাকিব লাগেই স্কোৱাৰ লাগে। অ'কে, আৰু লগতে স্কোৱাৰ কেইটা দিলোঁ, আপোনালোকে এইখিনি লিখি ল'ব, লিখি লৈ পেলাই আপোনালোকে বহীখন লিখি লৈ একদম পুৰা মনত ৰখাব, প্ৰেক্টিচ কৰিলে মনত আহি যাব। আৰু সেইকেইটা হৈছে আমাৰ বৰ্গ সংখ্যা। অ'কে, এতিয়া বৰ্গমূল বা কিউ ৰুটলৈ যোৱাই নাই, তাৰ আগতে আমি এইখিনি জানি লোৱাটো প্ৰয়োজন। আৰু কিউবৰ ক্ষেত্ৰত অৰ্থাৎ 1 কিউব মানে হৈছে 1, অৰ্থাৎ 1 কিউব মানে কি, 1 কিউব মানে হৈছে 1 তিনিবাৰ পূৰণ। 2 কিউব মানে হৈছে 2 তিনিবাৰ পূৰণ, কিমান হ'ব 8। 3 কিউব মানে হৈছে 3 তিনিবাৰ পূৰণ, কিমান 27। 4 কিউব মানে হৈছে 64, মানে 4 তিনিবাৰ পূৰণ। 5 কিউব মানে হৈছে 125, 5 তিনিবাৰ পূৰণ। 6 কিউব মানে হৈছে 216, 6 তিনিবাৰ পূৰণ। 7 কিউব মানে হৈছে 343, 8 কিউব মানে হৈছে 512, 9 কিউব মানে হৈছে 729। অ'কে, এই 7 আৰু 10 কিউব, লাষ্টত 10 কিউবলৈকে আমি জনাটো ভাল। 10 কিউব মানে হৈছে 1000। স্কোৱাৰৰ 30 লৈকে আৰু কিউবৰ 10 লৈকে এইকেইটা আপোনালোকে একদম মনত ৰখাব, আৰু দুবাৰ তিনিবাৰ মান যদি পঢ়ে মনত ৰৈ যাব। গতিকে এইখিনি আমাৰ বহুতেই প্ৰয়োজন হয়। এতিয়া আমি স্কোৱাৰ ৰুট আৰু কিউ ৰুটৰ বিষয়ে শিকিম। এতিয়া আমাৰ স্কোৱাৰ ৰুটৰ চিনটো কেনেকুৱা ধৰণৰ, এতিয়া স্কোৱাৰ ৰুটৰ এটা চিন আছে, সেইটো হৈছে এইটো, এই চিনটো হৈছে স্কোৱাৰ ৰুটৰ চিন, আৰু মই এইফালে কিউব ৰুট দেখুৱাম, আৰু এইফালে হৈছে এইটো হৈছে কিউব ৰুট চিন। অ'কে, চাব এই তিনিটো কিন্তু এনেদৰে নাই, আকৌ এনেদৰে বা ইয়াত বা পূৰণ হৈ থকা নাই, ইয়াত আছে এই ৰুটৰ এই চুকটো যে দেখিছে, এই চুকটোৰ ভিতৰত সোমাই আছে, এই চুকটোৰ ভিতৰত এনেকে সোমাই আছে। অ'কে, এতিয়া এই
এইটো হৈছে স্কোয়াৰ ৰুট আৰু এইটো কিউব ৰুট। এই স্কোয়াৰ ৰুট এই চিনটো মানে কিনো চাব, ইয়াত যেনিবা এটা সংখ্যা আছে মই এক্স ধৰিলো, অ'কে, সেই সংখ্যাটোৰ যিটো পাৱাৰ, অৰ্থাৎ এই সংখ্যাটোৰ যিটো পাৱাৰ, ইয়াত যিটো পাৱাৰ থাকে সেইটো হৈছে হাফ 1/2, অ'কে। আৰু ইয়াৰো একেদৰে ইয়াত যেনিবা ধৰা হ'ল যিকোনো এটা সংখ্যা আছে, মই ধৰিলো সেই সংখ্যাটো এক্স, তেতিয়াহ'লে সেই সংখ্যাটোৰ ওপৰৰ যিটো পাৱাৰ সেইটো হৈছে 1/3, অ'কে। অৰ্থাৎ দুভাগৰ, ইয়াৰ পাৱাৰটো হৈছে 2/1 আৰু ইয়াৰ পাৱাৰটো হৈছে 3/1। এয়াই হৈছে স্কোয়াৰ ৰুট আৰু কিউব ৰুট। এতিয়া আমি স্কোয়াৰ ৰুটটো বা ডাঙৰ ডাঙৰ সংখ্যা থাকিলে আমি স্কোয়াৰ ৰুট কেনেকৈ উলিয়াম? এতিয়া মই প্ৰথমতে 125ৰ স্কোয়াৰ ৰুট আৰু 125ৰ কিউব ৰুটটো কেনেদৰে উলিয়াই দেখাই দিছো চাব। এতিয়া আমাৰ এই নিয়মটো হৈছে আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন, অৰ্থাৎ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰা বুলি কোৱা হয় 125। ইয়াক আমি মৌলিক উৎপাদকীকৰণে কৰিম, অৰ্থাৎ ইয়াক হৰণ কৰিব লাগিব। এতিয়া চাব 125 সংখ্যাটো কি সংখ্যাৰে হৰণ যায়? আমি যোৱাবাৰ আগৰ যিটো ক্লাছ আছিলে সেই ক্লাছত আমি 5, 2, 3 সেই সংখ্যাবিলাকে কোনবিলাক সংখ্যা হৰণ যায় সেইটো আমি চাইছিলো। গতিকে আমাৰ শেষৰ অংকটো কি আছে? 5 আছে, গতিকে 5ৰে এই সংখ্যাটোক হৰণ যাব। আপোনালোকে ভালদৰে আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব। একদম আমি বেছিক লেভেলৰ পৰা 0ৰ পৰা একদম যাতে আমি এক্সামৰ যিবিলাক কুৱেশ্যন আহে কমপ্লিট যাতে কৰিব পাৰোঁ সেই লেভেলত আমি পঢ়াই যাম। গতিকে আপোনালোকে এইখিনি প্ৰেক্টিচ কৰি যাব আৰু প্ৰত্যেকটো ভিডিঅ' মিছ নকৰাকৈ চাই যাব। এতিয়া 5ৰে 125ক হৰণ যাব বুলি আমি কেনেকৈ গম পালোঁ? কাৰণ শেষৰ অংকটো 5 আছে, শেষৰ অংকটো যদি 0 আৰু 5 থাকে তেতিয়া 5ৰে হৰণ যায়। এতিয়া 5ৰে আমি 1টো হৰণ নাযায়, গতিকে আমি 5ৰে আমি 12ক চাব লাগিব। 5ৰ 12 ওচৰ পাজৰৰ কোনটো সংখ্যা হৰণ যায়? সৰু, 5 2 গুণ 10। এতিয়া 10 থাকিলে, এতিয়া 12ৰ 10হে 5 2 গুণ 10 হ'ল, কিন্তু এই 2টো ক'ত গ'ল? 12 হ'বলৈতো 2 লাগে, সেই 2টো সিফালে গুচি গ'ল। সিফালে যোৱাৰ লগে লগে 5ৰ লগত কিন্তু যোগ নহয়, 5ৰ আগত বহি যাব। কিমান হ'ব? 5ৰ আগত বহিলে 2 হ'ব, অৰ্থাৎ 25। এতিয়া 5ৰে সেই 25ক কিমান বাৰ যাব? 5 বাৰ যাব, অৰ্থাৎ 5 × 5 = 25। আকৌ এই 25ক আকৌ আমি সৰু কৰিব পাৰিম। 25ক সৰু কৰিবলৈ হ'লে কি কৰিব লাগিব? 5ৰে আকৌ 25ক হৰণ যাব, কিমান যাব? 5 5 গুণ 25। এতিয়া চাব √125 সমান √125ক আমি কেইটা সংখ্যাৰ পূৰণফল হিচাপে পালো? 5 পূৰণ 5 পূৰণ 5, অৰ্থাৎ 5 পূৰণ 5 পূৰণ 5। আমি এনেদৰে ভাঙি পেলাই লিখি দিলো। এতিয়া স্কোয়াৰ ৰুটৰ ক্ষেত্ৰত আমাৰ জোৰকে আহিব, অৰ্থাৎ দুটা সংখ্যা ল'ব লাগিব, একে সংখ্যা একে হ'ব লাগিব। এতিয়া 5 দুবাৰ আছে নহয়, মানে 3বাৰ আছে নহয়, গতিকে এটা জোৰ, অৰ্থাৎ দুটা সংখ্যাক আমি এটা জোৰ হিচাপে লৈ পেলাই ল'ব লাগিব। আৰু ইয়াত কিমান হ'ব? 5 দুটা আছে নহয়, 5 স্কোয়াৰ × 5। আৰু যেতিয়া চাব এই স্কোয়াৰটো যে লিখিছে, এই স্কোয়াৰটোৰ কাৰণে এই ৰুটটো উঠি যাব, তেতিয়া এই 5টো কি হ'ব? এই 5টো ৰুটৰ বাহিৰলৈ গুচি আহিব, অ'কে। কিন্তু এই 5টোত কিন্তু অকলে আছে, ইয়াৰ ওপৰত স্কোয়াৰ নাই, গতিকে ই কি হ'ব? অকলে সেই ৰুটৰ ভিতৰত থাকি যাব, অৰ্থাৎ কি লিখিব লাগিব? √5 বুলি লিখিব লাগিব। এতিয়া চাব এই 5 স্কোয়াৰ যে এই 2টো যে ৰুটৰ কাৰণে কাট খাই গ'ল বুলি ক'লো, কি কাৰণে ক'লো? চাব প্ৰথমতে মই কৈছিলো যে মই এইটোকো লিখিছো 5 স্কোয়াৰ আছে। এতিয়া এই সংখ্যাটো 5 স্কোয়াৰটো থাকক, এই ৰুট মানে কি আছিলে? যে সেই সংখ্যাটোৰ মাজত থকা যিটো সংখ্যা, সেই সংখ্যাটোৰ পাৱাৰটো হাফ, অৰ্থাৎ 1/2, অ'কে। আকৌ এই 2টো যে ভগ্নাংশ হৰ হিচাপে আছে, তলত আছে, আৰু এইটো কি আছে? ওপৰত আছে। গতিকে এই 2 কাট গ'ল, কি থাকিলে? 5⁻1। আৰু 5⁻1 মানে কি? 5 এবাৰ পূৰণ, 5ৰ লগত 5 এবাৰ পূৰণ কৰিলে কি হয়? নিজেইটো মানে 5⁻1 মানে সেই সংখ্যাটো নিজেই, অৰ্থাৎ 5, অ'কে। গতিকে কি হ'ল? সেইটো কাৰণে আমাৰ এই যিটো স্কোয়াৰ, সেই স্কোয়াৰ থাকিলে এই ৰুটটো কি হয়? কাট খাই পেলাই এই সংখ্যাটো বাহিৰলৈ ওলাই আহে। গতিকে তাৰ পিছত কি থাকিলে? 5 বাহিৰলৈ ওলাই আহিলে, ইয়াত কি থাকিলে? অনলি 5টো থাকিলে, কাৰণ সিটো অকলে আছে, 2টো মানে স্কোয়াৰ ৰুটটো তাক কাটাকটি নাযায়, গতিকে কি হ'ব? ই ৰুটৰ ভিতৰতে থাকি গ'ল। গতিকে 125ৰ যদি আমি বৰ্গমূল বুলি কওঁ, কিমান হ'ব? 5√5। এতিয়া আমি 125ৰ কি উলিয়াম? ঘনমূল উলিয়াম। এতিয়া চাওঁ, আমি অলৰেডি স্কোয়াৰ ৰুট অৰ্থাৎ আমাৰ বৰ্গমূল কেনেকৈ উলিয়াই এটা সংখ্যাৰ গম পালো, আমি আৰু দুটামান সংখ্যা ডিছকাছ কৰিম বাৰু। এতিয়া চাব এইটো ক্ষেত্ৰত আমি কি কৰিম? একেদৰে 125 5ৰে হৰণ যাব, এইটো অথনিগতে কৰিব, 5 2 10, 5 5 25, 5 5 25। মই একেটা সংখ্যাই লৈছো বাৰু। এতিয়া চাব 5 কেইটা হ'ল? 3টা হৈ গ'ল, অৰ্থাৎ ইয়াক এনেকে লিখি দিয়ক 5 পূৰণ 5 পূৰণ 5। মানে 5 কেইটা আছে? পূৰণ হৈ 3টা আছে, গতিকে অৰ্থাৎ কি হ'ব? 5 কিউব হ'ব। এতিয়া ঘনমূলৰ ক্ষেত্ৰত কি হ'ব? সেই যেনেদৰে স্কোয়াৰ ৰুটটো গুচি গৈছিলে স্কোয়াৰৰ কাৰণে, এই ইয়াত কিউবটো গুচি যাব, সেই ঘনমূলটো গুচি যাব, অ'কে। গতিকে থাকিব কি? অনলি, অৰ্থাৎ 5টো মানে আমাৰ এই ঘনমূলৰ চিহ্নৰ বাহিৰলৈ ওলাই আহিব, অনলি থাকিব 5, অ'কে। অৰ্থাৎ 125ৰ ঘনমূল উলিয়াবলৈ গ'লে কি হ'ব? এনচাৰ 5। এতিয়া চাব মই ইয়াতকৈ অকণমান ডাঙৰ এটা সংখ্যা দেখুৱাই দিছো।
এতিয়া যদি মই ক'লে যে আমাৰ 784 বৰ্গমূল উলিয়াব লাগে 784 ইয়াৰ বৰ্গমূলটো উলিয়াব লাগে যেনিবা এটা আমি কি কৰিব লাগিব ইয়াত এই 784 টো আমি প্ৰথমতে মৌলিক উৎপাদকৰণ কৰি ল'ব লাগিব ইয়াক শেষত কি আছে এই মৌলিক উৎপাদন কৰাটো কিছুমানে হয়তো জানে তেওঁলোকে স্কিপ কৰিলে হ'ল পিছলৈ গ'লে হ'ল যিসকলে নাজানে একদম প্ৰথমবাৰ চাই যাওক কাৰণ আমাৰ এই কুৱেশ্যনখিনি যদি আমি ডিছকাছ কৰোঁ তেতিয়াহে আমি পাছৰ সেই সংখ্যাখিনি বা অংকখিনি যিবিলাক এক্সামত আহে সেইখিনি সলভ কৰিব পাৰিম গতিকে একদম চিৰিয়েলি প্ৰত্যেক দিনাখনে এটা এটা ভিডিঅ' দিম সেইকেইটা চাই যাওক চিৰিয়েলি আৰু বহীত নোট বনাই বহীত মানে ধুনীয়াকৈ লিখি যাওক 2 হৰণ যাব কি কাৰণে কাৰণ ইয়াত 4 আছে শেষৰ অংকটো যদি যুগ্ম থাকে গোটেই সংখ্যাটোকে 2 হৰণ যায় বিভাজন ৰুল কেইটা চাই ল'ব আগৰ ভিডিঅ'ত এটা 2 এ 7 টো নাযায় গতিকে 2 3 গুণ 6 এটা 6 পাতিলো কিন্তু 7 হ'ব লাগিছিল গতিকে 1 থাকিলে না অৰ্থাৎ 2 3 গুণ 6 কিন্তু 7 হ'লে 1 থাকিলে গতিকে 1 টো হিফালে গুচি যাব 8 আগলে বহি যাব অৰ্থাৎ 18 হ'ব তাৰ 18 কি হ'ব ইয়াত নবহালেও হ'ল মানে কৈ 2 9 গুণ 18 কমপ্লিট হৰণ গ'ল তাৰপৰা ইয়াত 4 থাকিলে 2 2 গুণ 4 আকৌ এতিয়া পুনৰ 2 এৰে যাব 2 1 গুণ 2 কাৰণ 3 টো সম্পূৰ্ণৰূপে নাযায় 2 1 গুণ 2 হ'ল তাৰপৰা 3 2 গ'ল 1 থাকিলে 1 টো হিফালে গুচি গ'ল 19 হ'ল 2 9 গুণ 18 আকৌ 19 18 গ'ল 1 টো হিফালে গ'ল 12 হ'ল 2 6 গুণ 12 আকৌ 2 এ কৰিলে 2 টো একক নাযায় ডাইৰেক্ট 19ক 2 9 গুণ 18 হ'ল 18 19 18 গ'ল 1 হিফালে গুচি গ'ল 16 হ'ল 2 8 গুণ 16 আকৌ আমি 2 এ কৰিম 2 4 গুণ 8 9 8 গ'ল 1 1 টো ইফালে গ'ল 18 হ'ল 2 9 গুণ 18 আৰু কি হ'ল 49 7 into 7 49 গতিকে কিমান থাকিলে এটা আমি যেহেতু স্কোয়াৰ ভাঙিছো গতিকে দুটাটা হ'ব লাগে জোৰ জোৰকে হ'ব লাগে এজোৰ দুজোৰ তিনজোৰ অৰ্থাৎ কি হ'ল 2 স্কোয়াৰ আকৌ এই দুটাৰ কাৰণে 2 স্কোয়াৰ আকৌ এই 7 স্কোয়াৰ আহি গ'ল এটা কি হ'ল যে যেহেতু স্কোয়াৰ ৰুট আছে গতিকে এই ইয়াতো স্কোয়াৰ স্কোয়াৰ হিচাপে ভাঙি দিলো আৰু এক্সট্ৰাকে অকলে ইয়াত মানে বাঢ়ি থকা নাই গতিকে আমাৰ এই স্কোয়াৰটো গ'ল ইয়াৰ ৰুটটো গ'ল এই স্কোয়াৰটো গ'ল ইয়াৰ ওপৰ ৰুটটো গ'ল এই স্কোয়াৰটো গ'ল ইয়াৰ ওপৰ ৰুটটো গ'ল থাকিলে কি 2 থাকিলে ইনটু ইয়াতো 2 থাকিলে ইনটু ইয়াত 7 থাকিলে গতিকে 2 গুণ 4 4 7 গুণ 28 অৰ্থাৎ এই 28 হৈছে 784 ৰ বৰ্গমূল ওকে গতিকে বৰ্গমূল বিলাক এনেদৰে উলিয়ায় গতিকে আপোনালোকে ইয়াৰ দশমিকৰো আছে এতিয়া মই প্ৰথমতে দশমিক সংখ্যাৰ নথকা কিটা প্ৰথমতে দেখুৱাই লৈছো দশমিক সংখ্যাৰ দেখুৱাম কেনেকৈ উলিয়াব লাগে এতিয়া আমি প্ৰথম নেক্সট আহিম ঘনমূল ডাঙৰ সংখ্যা এটাৰ ঘনমূলটো উলিয়াই লওঁ চাব এই চাব 1728 এইটোৰ ঘনমূল উলিয়াম ওকে এইটোৰ ঘনমূল উলিয়াম কেনেকৈ উলিয়াম চাব আমি একেদৰে এইটো কৰি লওঁ 1728ক 2 এ যাব কি কাৰণে 2 এ যাব কাৰণ শেষত 8 আছে যুগ্ম সংখ্যা 2 ৰে হৰণ যায় 2 8 গুণ 16 17 আছে 2 8 গুণ 16 হ'ল 1 বাকি থাকিলে সিফালে গ'ল 2 6 গুণ 12 হ'ল আৰু কমপ্লিট হৰণ গ'ল 2 4 গুণ 8 2 4 8 2 3 6 2 2 গুণ 4 আকৌ 2 এ যাব 2 2 গুণ 4 2 1 গুণ 2 1 টো সিফালে গ'ল 2 6 গুণ 12 আকৌ 2 এ যাব 2 1 গুণ 2 এয়া 2 এটো একক নাযায় 2 এ 16 অৰ্থাৎ গোটেই 16 টো ল'ব লাগিব 2 8 গুণ 16 কিন্তু আমি চাব লাগিব 2 1 গুণ 2 ডাইৰেক্ট এই এক সিঙ্গলটো হৰণ কৰাৰ পাছত ডাইৰেক্ট ইয়াক হৰণ নকৰি ডাইৰেক্ট গোটেই 16 টো লৈছো গোটেই তাৰ কাৰণে কি কৰিব লাগিব ডাইৰেক্ট এটা এটা লোৱাৰ পাছত আকৌ ডাইৰেক্ট ইয়াক হৰণ নকৰি ডাইৰেক্ট দুইটা একেলগে লৈছো তাৰ কাৰণে ইয়াত 0 এটা বহাই দিব লাগিব 2 5 গুণ 10 2 4 গুণ 8 তাৰপৰা 2 2 4 1 টো গ'ল 2 7 14 এটা 27ক 2 এ হৰণে যায় কাৰণ এটো পিছত অযুগ্ম সংখ্যা আছে গতিকে 7 2 এ 9 9 টো 3 এ হৰণ যায় গতিকে ইয়াকো 3 এ হৰণ যাব 3 9 গুণ 27 আকৌ 3 3 গুণ 9 এটা ইয়াত চাব ইয়াত কি কৰিব লাগিব আমি তিনটা ল'ব লাগিব যেনেকৈ স্কয়াৰ ৰুটত আমি দুটা লৈছিলো ইয়াত তিনটা ল'ব লাগিব এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম এইটো টাৰ্ম ইয়াতো কোনো সংখ্যা বাঢ়ি থকা নাই এটো কি হ'ব 2 কিউব এবাৰ হ'ল আকৌ এবাৰ হ'ল 2 কিউব আৰু এবাৰ কি হ'ল 3 কিউব হ'ল গতিকে কি হ'ব ইয়াৰ স্কয়াৰ ৰুটটো জানদৰে গৈছিলে ইয়াতো কিউব থাকি পেলাই কিউব ৰুট গুচি যাব ইয়াৰ পৰা কিউব ৰুটটো ইয়াৰ ওপৰৰ পৰা গুচি যাব এই কিউবটো গুচি গ'ল ইয়াৰ কিউব ৰুটটো গুচি গ'ল থাকিলে কি 2 into 2 into 3 অৰ্থাৎ 2 2 গুণ 4 4 3 গুণ 12 অৰ্থাৎ এই 1728 অৰ্থাৎ 1728 ৰ ঘনমূল হৈছে 12 গতিকে আমি এনেদৰে আমি ঘনমূল বিলাক উলিয়াব লাগে বৰ্গমূল আৰু ঘনমূল এতিয়া আমি চাম দশমিকৰ বিলাক কেনেকৈ উলিয়ায় যদি দশমিক থাকে সেই দশমিকৰ সংখ্যাবিলাকৰ বৰ্গমূল আৰু ঘনমূল বিলাক কেনেকৈ উলিয়ায়
0.00056 এই সংখ্যাটোৰ যেনিবা আমি বৰ্গমূল উলিয়াব লাগে কেনে কৰিম তো চাব এনেকুৱা যদি সংখ্যা বৰ্গমূল উলিয়াবলৈ দিয়ে ডাইৰেক্ট আপোনালোকে এই সংখ্যাটোৰ প্ৰথমতে বৰ্গমূল উলিয়াই ল'ব অৰ্থাৎ আমাৰ মৌলিক উৎপাদকৰণ যিটো পদ্ধতি সেইটো যিটো গোটা সংখ্যা সেই গোটা সংখ্যাটো ল'ব এই দশমিক 0 এইবিলাক বাদ দিয়ক তাৰপিছত আমি উত্তৰটো ওলোৱাৰ পাছত আমি সেইবিলাক চিন্তা কৰিম প্ৰথমতে 2 এ কৰি লওঁ কাৰণ 2 এ হন যাব শেষত 6 আছে যুগ্ম 2 2 4 1 গ'ল 2 1 16 1 গ'ল 2 1 16 2 1 2 2 4 8 2 4 8 আৰু এনেকুৱা কৰা যদি কোনোবাই নাজানে কিবাটো সংখ্যা নিজে লৈ পেলাই প্ৰেক্টিছ কৰিব ধুনীয়াকৈ ভালদৰে শিকি যাব 10টা 15টা মান প্ৰেক্টিছ কৰাৰ পাছত আপোনালোকে ইজিলি শিকি যাব সেইখিনি 2 7 14 2 2 4 2 এ যাব আকৌ 2 3 6 2 6 12 2 এ যাব 2 18 36 2 এ যাব 2 9 18 আকৌ 3 এ যাব 3 3 9 এটা আমি কিমান পালো জিরো স্কোয়ার আছে গতিকে আমি দুটা টাকা লব লাগিব এজোৰ 2 নম্বৰ জোৰ 3 নম্বৰ জোৰ আৰু 4 নম্বৰ জোৰ 3 স্কোয়ার ওকে এটা আমি স্কোয়ার রুট আছে গতিকে আমাৰ এই স্কোয়ার বুটি গল রুট গল স্কোয়ার গল রুট গল স্কোয়ার গল রুট গল স্কোয়ার গল রুট গল থাকিলে কি 2 * 2 * 2 * 3 থাকিলে যদি আমি এটো পূৰণ কৰো কিমান হ'ব 2 2 4 4 2 8 3 8 24 ইয়াত 24 পাতিম কিন্তু আমি চাব লাগিব দশমিকটো কিমানটা সংখ্যা কেইটা সংখ্যাৰ অংকৰ আগত আছে চাব 6 7 5 0 0 1 1 2 3 4 5 6টা 6টা অংকৰ আগত কি আছে দশমিক আছে গতিকে যেহেতু আমাক ইয়াত স্কয়াৰ ৰুটৰ কথা কৈছে জোৰ জোৰকে লাগে গতিকে আমাক যিমানটা দশমিক পাছত অংক আছে 6টা আছে নহয় 6ক 2 ৰে হৰণ কৰি যাওক কিমান হ'ব 3 দি হ'ব অৰ্থাৎ 3 হ'ব মানে 3টাৰ আগত দশমিক বহিব এটা আমাৰ 2 4 ওলালে ওকে 2 4 ওলালে কিন্তু 3টা আগত দশমিক বহিব লাগে ইয়াত কিন্তু 2 4 আছে তো দুটা সংখ্যাই আছে এটা কি কৰিম দুটা অংকহে আছে তাৰ কাৰণে কৰিম আগত শূন্যটা বহাই দিম তাৰ আগত দশমিকটো দি দিম ওকে অৰ্থাৎ 0.024 হ'ব ইয়াৰ বৰ্গমূল আগত চাওক যে দশমিকৰ পাছত যিমানটা থাকিব দশমিকৰ পাছত যিমানটা অংক থাকিব সেই সীমান্তাক 2 ৰে হৰণ কৰি দিব আৰু 2 ৰে হৰণ কৰাৰ পাছত যিটো থাকিব সেই যিমান পাব যেনেকৈ ইয়াত 6টা আছে 6 ঘন কৰিলে 3 পালো গতিকে 3টা আগত ইয়াত দশমিক হ'ব ওকে গতিকে 2 আমি ইয়াৰ 576 ৰ স্কয়াৰ ৰুট পালো 24 অৰ্থাৎ 2 4 পালো কিন্তু 3টা আগত দশমিক হ'ব লাগে কিন্তু দুটাহে অংক আছে তাৰ কাৰণে কি কৰিম আগত 0 এটা বহাই দিম অৰ্থাৎ কি হ'ব তাৰ আগত দশমিক দি দিলো 0.024 এইটো হৈছে আমাৰ ইয়াৰ স্কয়াৰ ৰুট ওকে তেনেদৰে কিউব ৰুটটো কি কৰিব আমাক দশমিকৰ এটা সংখ্যা দিলে যেনিবা 0.000 এইটোৰ আমাৰ স্কয়াৰ ৰুটটো এতিয়া নহয় এটা কিউব ৰুট উলিয়াব লাগিলে যেনিবা তো ইয়াৰ কিউব ৰুটটো কেনেকৈ উলিয়াম একেদৰে আমাৰ কি কৰিব 216 ইয়াৰ উলিয়াব 216 ধৰি লওক 2 এ যাব 2 গুণ 2 2 0 2 8 গুণ 16 ইয়াৰ কথাটো কৈছিলো মই 2 5 10 2 4 8 2 এ কিমান যাব 2 2 4 2 7 14 2 3 এ যাব 3 9 গুণ 27 3 3 গুণ 9 গতিকে আমি কি চাব লাগিব ইয়াত তিনটা চাব লাগিব কিউব 2 কিউব 3 কিউব কিউব গল কিউব ৰুটটো গল কিউব ৰুট গল থাকিলে কিমান 2 * 3 = 6 থাকিলে অৰ্থাৎ আমাৰ কি হ'ব ইয়াৰ 6 হ'ব কিন্তু 6 হ'ব মানে ইয়াত তো দশমিকৰ কথা আছে আমি এইটোহে উলিয়াইছো দশমিকৰ থাকিলে কি কৰিব যেহেতু আমাৰ স্কয়াৰ ৰুটত কি আছিল দশমিকৰ পাছত যিমানটা অংক থাকে 2 ৰে হৰণ কৰি যিটো থাকে তাৰ কিমানটা সংখ্যাৰ আগত বা অংকৰ আগত দশমিক বহিব ইয়াতো যেনেদৰে কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা দশমিকৰ পাছত 6টা অংক আছে গতিকে 6টা অংকক যেটো কিউব ৰুট লাগে 3 ৰে হৰণ কৰক স্কয়াৰ ৰুটৰ কাৰণে 2 ৰে কিউব ৰুটৰ কাৰণে 3 ৰে যদি হৰণ কৰোঁ কি পাম 2 পাম মানে এই দুইটোৱে বুজাব যে দশমিকটো দুটা অংকৰ আগত বহিব গতিকে 6টো এটা অংক আছে গতিকে তাৰ আগত 0 বহাই দিয়ক তাৰ আগত দশমিক বহাই দিয়ক অৰ্থাৎ 0.06 হৈছে ইয়াৰ 0.000216 ৰ ঘনমূল ওকে গতিকে দশমিকৰ ঘনমূল বৰ্গমূল বা ইভাগে আমাৰ দশমিক নাথাকিলেও কেনেকৈ উলিয়ায় এটা শিকিলো এতিয়া আমি তাৰ পাছত আমি কেইটামান অংক শিকিম এটা চাব মই এটা এক্সামৰ কোৱেশ্চন লৈ আহিছো এইটো আমাৰ আগৰ এক্সামত আহিছে যে ফাইন্ড দি ভ্যালু অফ √64 অপচন দিছে মই অপচন এটা দিয়া নাই বাৰু মই যেটো কৰি দিম √64 * 729 - কিউব ৰুট দিছে ইয়াত 64 * 729 এনেকুৱা কোৱেশ্চন আহে ইয়াৰ হাই লেভেলৰ কোৱেশ্চন আহে আমি সকলোকে ডিসকাস কৰিম আপোনালোকে খালি ইয়াৰ আগৰ যিখিনি স্কয়াৰ ৰুটৰ কথা সেইখিনি ভালদৰে ভিডিওটো চাই মেলি কৰিব 30 লৈকে স্কয়াৰ খিনি মনত ৰাখব 10 লৈকে বা 12 লৈকে কিউব খিনি মনত ৰাখব
আৰু বাকি আমাৰ ভ্যালুখিনি বা কেনেকৈ উলিয়াব লাগে ডাঙৰ ডাঙৰ সংখ্যাবিলাকৰ স্কয়াৰ ৰুট বা কিউ ৰুট সেইখিনি নিয়ম ফলো কৰি পেলাই পুৰা প্ৰেক্টিছ কৰিব মই ইয়াৰ লাষ্টত কুৱেশ্যন কেইটামান দিম সেইখিনি আপোনালোকে ঘৰত প্ৰেক্টিছ কৰি চাব আৰু লগতে আপোনালোকে গুগলত সাৰ্চ কৰিও নাম্বাৰ কিছুমান লৈ পেলাই কৰি চাব পাৰে এতিয়া চাব এইটো আমি কৰিম মই ইয়াতে কৈ দিছো চাব এতিয়া ৰুট 64 মানে কিমান আছিলে কিহৰ স্কয়াৰ আছিলে যেটো এটো স্কয়াৰ ৰুট হয় গতিকে আমি এই সংখ্যাকেইটা স্কয়াৰত ভাঙিব লাগিব গতিকে 64 ক কি মানে কোন সংখ্যাক স্কয়াৰ কৰিলে আমি 64 পাম 8 ক স্কয়াৰ কৰিলে আমি কিমান পাম 64 পাম ইনটু কিহক স্কয়াৰ কৰিলে আমি 729 পাম 27 ক যদি আমি স্কয়াৰ কৰো 729 পাম এই যে মই যে লিখিছো মোৰ মনত আছে 30 লৈকে এটা আপোনালোকৰ 30 লৈকে মনত ৰাখব যাতে আকৌ এই 729 টো মৌলিক উৎপাদকৰ পৰে ভাঙি মিলি কৰালে যথেষ্ট লেট হ'ব ডাঙৰ ডাঙৰ সংখ্যাবিলাকৰ কাৰণে মই হেতু দিছো 30 লৈকে আপোনালোকে মনত ৰাখব আৰু এটা কিউব ৰুট ভাঙিব লাগিব 64 ৰ কিউব কিমান আছিল কিউব ৰুটটো 4 আছিল অৰ্থাৎ 4 ক যদি আমি কিউব কৰো 64 পাম ইনটু 729 কিমান হ'ব 9 ক যদি আমি কিউব কৰো 729 পাম ওকে এতিয়া স্কয়াৰ গল ইয়াৰ স্কয়াৰ ৰুটটো গুচি গল ইয়াৰ স্কয়াৰ আৰু ইয়াৰ স্কয়াৰ ৰুটটো গুচি গল ইয়াৰ কিউব গল কিউব ৰুট গুচি গল আৰু ইয়াৰ 9 ৰ পৰা 9 টো কিউব গুচি গল কিউব ৰুটটো গুচি গল থাকিলে কিমান ইয়াত থাকিলে 8 ইনটু ইয়াত থাকিলে 27 মাইনাস ইয়াত থাকিলে 4 আৰু ইয়াত থাকিলে 9 8 লগত যদি আমি এটো কৰো কিমান হ'ব 216 হ'ব 58 আৰু 16 আছে 21 এলা কোন আপোনালোকে পুৰা ফাস্ট কৰিবলৈ চাব প্ৰথমতে হয়তো দেৰি হ'ব পাৰে পাছলৈ ফাস্ট হৈ যাব 4 9 36 আৰু যদি আমি মাইনাস কৰো 660213 অৰ্থাৎ 180 হ'ব ইয়াৰ এনসাৰ গতিকে আমাৰ অপচনত যদি 180 থাকে আপোনালোকে টিক দি দিব গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে আহিব পাৰে আমি নেক্সট ক্লাছত এনেকুৱা ধৰণৰ সিম্পলিফিকেশনৰ কোৱেশ্চন কৰিম গতিকে আপোনালোকে কন্টিনিউ ভিডিওখিনি চাই থাকিব শেয়াৰ কৰিব সকলোকে আৰু এক্সাম লেভেলৰ কোৱেশ্চন আমি লৈ আহিম কিন্তু এক্সামৰ কোৱেশ্চন যেনেকুৱা আহে বা এনেকুৱা ধৰণৰ কোৱেশ্চনে আহিব কিন্তু আমি বেসিকখিনি প্ৰথমতে জানি ল'ব লাগিব তেতিয়া আমি এক্সামৰ সেই কোৱেশ্চনখিনি মানে সলভ কৰিব পাৰিম এতিয়া মই কেইটামান আপোনালোকক এক্সাম্পল দিছো সেইখিনি সৰি এক্সাম্পল আহিছে হোমৱৰ্ক দিছো সেইখিনি আপোনালোকে কৰি ল'ব এইকেইটা আপোনালোকক হোমৱৰ্ক হিচাপে দিছো আপোনালোকে এই পাঁচটা স্কয়াৰ ৰুট আৰু এই পাঁচটাৰ কিউব ৰুট ভাঙি আপোনালোকে চাব আৰু ওলোৱাৰ পাছত আপোনালোকে কমেন্ট বক্সত মোক জনাব যে কি উত্তৰ ওলালে ওকে আৰু আপোনালোকে যদি ভিডিওখিনি ভাল পাইছে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ আমি কোৱেশ্চন লৈ আহিম ভাল কোৱেশ্চন এক্সাম লেভেলত এক্সামত যেনেকুৱা ধৰণৰ কোৱেশ্চন আমি হেভিলি ডিসকাস কৰিম আমি বিএছৰ কোৱেশ্চন ডিসকাস কৰিম আমি জেনাৰেল নলেজৰ কোৱেশ্চন দি আছো ইণ্ডিয়া জিকে হওক বা আসাম জিকে হওক নৰ্থ ইষ্টৰ জিকে সেইখিনিও চাব আপোনালোকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে শেয়াৰ কৰি দিব ধন্যবাদ